বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ মুকলিৰ আনুষ্ঠানিকতাৰ পিছতেই এতিয়া ৰং বিৰঙী আলোকসজ্জাৰে জিলিকাই তোলা হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ। মুখ্যমন্ত্ৰী মুকলি কৰিছিল শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু এই মুহূৰ্তত আপোনালোকে দেখিছে খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে সেই সামগ্ৰিক পৰিৱেশটো। আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ সংযোজিত হ'ব বিচাৰিছোঁ হিমাংকৰ বৰ্মন আপোনাৰ সৈতে। আপোনাৰ পিছফালৰ পৰিৱেশটো আমি দেখিছোঁ খুব ধুনীয়াকৈ সজোৱা হৈছে। মুখ্যমন্ত্ৰী আনুষ্ঠানিকতা ৰক্ষা কৰি মুকলি কৰিছিল আৰু কেনেধৰণৰ পৰিৱেশ আমি এই মুহূৰ্তত আপোনাৰ জৰিয়তে কিছু দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। হয়, নিশ্চিতভাৱে সমীৰণ, যি শ্বহীদসকলক জাউতিযোগী বা চিৰযুগমীয়া কৰাৰ যি প্ৰয়াস, সেই প্ৰয়াসেৰে নিৰ্মাণ কৰা এই শ্বহীদ স্মাৰক ক্ষেত্ৰত আজি যিহেতু মুকলি হৈছে আনুষ্ঠানিকভাৱে, মুকলি হোৱাৰ পাছতেই ইয়াৰ স্থানীয় যিসমূহ লোক আছে তদুপৰি বিভিন্ন প্ৰান্তৰ পৰা বহু লোক আহিছে এই স্থানলৈ। আমি কিছু লোকৰ যিহেতু আজি তেওঁলোকে এই প্ৰথমবাৰলৈ এই আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছত লোকসকল আহিছে, তেওঁলোকৰ পৰা পোনে পোনে প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকেনো ইয়াত আহি তেওঁলোকৰ যি মনৰ কথা কেনেকৈ বা যি শ্বহীদসকল, দাদা আজিতো প্ৰথম আহিছে, কেনেকুৱা লাগিছে আৰু কি দেখা পাইছে? নাই, ইয়াত আহি আমাৰ বহুত ভাল লাগিছে। ইয়াত আমি যিবিলাক শ্বহীদৰ মূৰ্তিবিলাক দেখিলোঁ না, মানে নিজৰে মানে অন্তৰখন মানে কেনেবা দুখ লাগিছে আৰু। অসম আন্দোলন আপুনি অসম আন্দোলন পাইছিলে নিশ্চয়? অসম মানে আন্দোলন পাইছিলোঁ। তেতিয়া আমি ক্লাছ 5-8 7 মানত পঢ়ি আছিলোঁ। অসম আন্দোলন যেতিয়া 80 চনত সেই আন্দোলন হৈছিল, ভাল লাগিছে দেখা পাই। ইয়াৰ সুন্দৰতাটো ভাল লাগিছে। দাদা, আজি আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পাছতে আজি প্ৰথমবাৰলৈ নিশ্চয় আহিছে, কেনেকুৱা পালে সামগ্ৰিকভাৱে পৰিৱেশ? বৰ সুন্দৰ হৈছে, গোটেই ব্যৱস্থা অতি সুন্দৰ হৈছে, অতি মনোৰম দৃশ্য। আৰু ভিতৰত যিসকল শ্বহীদক শ্ৰদ্ধাঞ্জলি যিখিনি প্ৰতিমূৰ্তি স্থাপন কৰিছে, সেই প্ৰতিমূৰ্তিখিনিয়ে সেই সময়ত অসম আন্দোলনৰ যিসকল বীৰ ছাত্ৰই নিজক প্ৰাণ আহুতি দি অসমখনক সুৰক্ষাৰ কাৰণে, অসমখনক ৰক্ষা কৰিবলৈ জাতি মাতি ভেটি অসমীয়াৰ মান ৰাখি পেলাই তেখেতসকলক আজি শ্বহীদ হ'ল, তেখেতসকলক আজি এই অসম চৰকাৰে যিদৰে স্বীকৃতি দিলে আৰু এই যিটো স্মৃতিসৌধ নিৰ্মাণ কৰিলে, আজি শ্বহীদ দিৱসৰ দিনা যিটো উন্মোচন হৈছে, অতি সুন্দৰ, খুব ভাল হৈছে। নিশ্চিতভাৱে আৰু আমি বহু লোক আহিছে সেইসকলক। খুৰা, আপুনি প্ৰথমবাৰ আহিছে চাগে নিশ্চয়? আজি আপোন হৈছে যেতিয়া আজি আহিছোঁ। হয়, খুব সুন্দৰ হৈছে, ভাল লাগিছে। কাৰণ এই আন্দোলন আমিও কৰিছিলোঁ এসময়ত, এইটো নাই কৰা নাছিলোঁ, কিন্তু দেই বহুত ভাল পাইছোঁ মই ইয়াত। মানে চৰকাৰ এইখন চৰকাৰৰ দিনত হোৱাৰ কাৰণে খুবেই সুখী, ভাল লাগিছে। নিশ্চিতভাৱে বিভিন্ন প্ৰান্তৰ যিহেতু লোকসকল আহিছে, তেওঁলোকৰ আমি কণ শিশুৰ পৰা আপুনি যদি চায় তেতিয়াহ'লে বয়সীয়াল লোকলৈকে আহিছে। আমি সেইসকল লোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম সমীৰণ, আৰু ইয়াৰ যিটো সামগ্ৰিক পৰিৱেশটো দেখুৱাম। আৰু কিছু সময় পিছতেই লেজাৰ শ্ব' যিহেতু আছে, ইয়াত লেজাৰ শ্ব' তেওঁলোকে যোৱাকালি সন্ধিয়াৰ ভাগত ইয়াত দেখুওৱা হৈছিলে, আৰু আজিও কিছু সময় পাছত লেজাৰ শ্ব' ইতিমধ্যে দেখুওৱা হ'ব। মই যিহেতু বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে, মই তেওঁলোকৰ বাইদেউ ক'ৰ পৰা আহিছে? বৰাগাঁও। ভাল লাগিছে। হয়, যি মই কৈছোঁৱে, যিহেতু অন্যান্য সা সুবিধাও আছে, সমান্তৰালকৈ যি 225 ফুট উচ্চতাৰ টাৱাৰ আছে, টাৱাৰটোৰ ভিতৰতে বা টাৱাৰটোৰ তলৰ ভাগতে যিহেতু শ্বহীদসকলৰ প্ৰতিমূৰ্তি বা আবক্ষ মূৰ্তি নিৰ্মাণ কৰা হৈছে, তাত বিশেষকৈ লোকসকল আহিছে আৰু সেয়া লোকসকলে চাই কেনে পালে আমি সেই কথা পুনৰবাৰ জানিবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? আমি দক্ষিণ গাঁৱৰ পৰা আহিছোঁ। আজি প্ৰথমে আহিছোঁ, আগত এবাৰ আহিছিলোঁ বনাই থাকোঁতে। বহুত ভাল লাগিলে, ধুনীয়া একদম সুন্দৰ। মই ভিতৰৰ পৰিৱেশটো কিছু দেখুৱাম যদি সম্ভৱ হয় সমীৰণ। মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই গৈছে বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে। আজিৰ দিনটোত যিহেতু দিনৰ ভাগতো যথেষ্ট লোকৰ সমাগম হৈছিলে, আৰু সন্ধিয়াৰ ভাগত ইতিমধ্যেই ইয়াৰ স্থানীয় লোকৰ সমান্তৰালকৈ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লোক কিন্তু এই স্থানত এতিয়া অহা পৰিলক্ষিত হৈছে। আমি কিছু সময় পূৰ্বে দেখিছিলোঁ বহু সংখ্যক লোক ইয়াত প্ৰৱেশ কৰিছিলে, গতিকে তেওঁলোকৰ মন্তব্যসমূহ সমীৰণ মই ল'বলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে দাদা? নগাঁও। ভাল লাগিছে। হয়।
হয় হিমাংকৰ বৰ্মন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ সামগ্ৰিক পৰিৱেশটো খুব সুন্দৰকৈ গঢ়ি তোলা হৈছে ইতিমধ্যে আপুনি দৃশ্যাৱলী দেখুৱালে আৰু যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে যিহেতু শ্বহীদসকলৰ ত্যাগ আৰু বীৰত্বৰ গাথা খুব সুন্দৰকৈ তাত সজাই পৰাই তোলা হৈছে আৰু 225 ফুট উচ্চতাৰ শ্বহীদ স্তম্ভ এই মুহূৰ্তত আপোনালোকে যি দৃশ্য দেখিছে সেয়া হৈছে যথেষ্ট উচ্চতাৰ আৰু খুব এটা সুন্দৰ এটা পৰিৱেশ আৰু 51 মিটাৰ উচ্চতাত আছে এই ভিউ পইণ্টটো খুব এটা ভাল লগা এটা পৰিৱেশ আপোনালোকে দেখিছে তেজ লাগি ৰঙা হোৱা অসমৰ ইতিহাসৰ এছোৱা সময় ইয়াত খুব সুন্দৰকৈ উপস্থাপন কৰা হৈছে